নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী অৱশেষত মহাকাশলৈ যাবলৈ সাজু ভাৰতীয় বায়ু সেনাৰ উইং কমাণ্ডাৰ শুভাংশু শুক্লা আজি মহাকাশলৈ প্ৰেৰণ কৰা হ'ব নাছাৰ এক্সিয়ম মিছন মহাকাশ যাত্ৰাৰ বাবে আজি বতৰ অনুকূল বুলি প্ৰকাশ কৰিছে স্পেচ এক্সে ইয়াৰ পূৰ্বে বতৰ আৰু কাৰিকৰী বিজুতিৰ বাবে কেইবাবাৰো পিছুৱাই দিয়া হৈছিল মহাকাশ যাত্ৰা মহাকাশ যানত দেখা দিয়া কাৰিকৰী বিজুতিৰ বাবে নিৰাপত্তাৰ দোহাই দি স্থগিত ৰখা হৈছিল এই যাত্ৰা গোটেই অভিযানটোৰ মিছন পাইলট হিচাপে থাকিব ভাৰতীয় শুভাংশু শুক্লা নাছাৰ প্ৰচেষ্টা সফল হলে শুভাংশু শুক্লা হ'ব ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা দ্বিতীয়জন ভাৰতীয় মহাকাশ যাত্ৰাত তেওঁৰ লগত থাকিব পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰী আজি মহাকাশযান উৎক্ষেপণৰ সিদ্ধান্ত লৈছে নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা বৰ্তমানৰ এক্সিয়ম স্পেচৰ মানৱ মহাকাশ অভিযানৰ সঞ্চালিকা পেগি হুইটছনে এক্সিয়ম 4 অভিযানৰ কমাণ্ড কৰিব ইছৰোক প্ৰতিনিধিত্ব কৰা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই পাইলট হিচাপে কাম কৰিব য'ত যোগ দিব পোলেণ্ডৰ মিছন বিশেষজ্ঞ স্লোছ উজনানস্কি উইছনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপুৱে দুইজনে ইউৰোপীয় মহাকাশ সংস্থাক প্ৰতিনিধিত্ব কৰিব স্পেচ এক্সৰ ফেলকন 9 ৰকেট আৰু ড্ৰেগন মহাকাশযান পুনৰীক্ষণৰ পাছত সাজু কৰি তোলা হৈছে ফ্লৰিডাত থকা নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হ'ব মহাকাশযানখন বৰ্তমান সকলো ক্ৰু মেম্বাৰ প্ৰি ফ্লাইট কোৱাৰেণ্টাইনত আছে চূড়ান্ত প্ৰস্তুতি চলি আছে 1984 চনত ৰাকেশ শৰ্মা মহাকাশলৈ গৈছিল আৰু যদি এই যাত্ৰা সফল হয় শুভাংশু শুক্লা হ'ব দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰী লক্ষ্ণৌৰ ভাৰতীয় বায়ুসেনাৰ পাইলট তথা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা মিগ 29 আৰু সুখয় 30 MKI দৰে জেট বিমানত 2000 ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে শুভাংশু শুক্লাৰ ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এক্সিয়ম 4 এই মিছন ভাৰতৰ আহি থকা গগনযান অভিযানৰ ক্ষেত্ৰত এই অভিযানে বিশেষ গুৰুত্ব বহন কৰিব মুঠ 60টাকৈ পৰীক্ষা নিৰীক্ষা কৰা হ'ব এই অভিযানত শুভাংশু শুক্লাই নিজেই 12টাকৈ পৰীক্ষা কৰিব মহাকাশ কেন্দ্ৰত সেই দিশৰ পৰা ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ইছৰোৰ বাবে এই অভিযান অত্যন্ত গুৰুত্বপূৰ্ণ সমগ্ৰ দেশবাসী এই মুহূৰ্তত উৎসুক হৈ আছে এই অভিযানক লৈ সকলোৱে আশীৰ্বাদ দিছে এই অভিযান সফল হওক ভাৰতীয় সন্তান শুভাংশু শুক্লাক আশীৰ্বাদেৰে উপচাই দিছে পিতৃ মাতৃৰ দৃশ্য আমি আগবঢ়াইছো পিতৃ মাতৃৰ যথেষ্ট উৎসাহেৰে ৰৈ আছে এই অভিযান সফল হওক হেয়াই কামনা এই মুহূৰ্তত সমগ্ৰ দেশবাসী তথা বিশ্ববাসীৰ বোকাখাটৰ পানবাৰী CRPF কেম্পত নিশা গ্ৰেনেড আক্ৰমণ গ্ৰেনেড বিস্ফোৰণত আহত অসম আৰক্ষীৰ 3 জোৱান আহত সিদ্ধাৰ্থ বৰবৰা মিণ্টু হাজৰিকা আৰু সুশীল ভূমিজক বোকাখাট মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ঘটনাস্থলীত মহকুমা আৰক্ষী উপস্থিত হৈ তদন্ত কৰে বাইকেৰে অহা দুৰ্বৃত্তই CRPF কেম্পলৈ নিক্ষেপ কৰিছিল গ্ৰেনেড এই গ্ৰেনেড আক্ৰমণত চোৰাং চিকাৰী জড়িত থকাৰ সন্দেহ কৰা হৈছে CRPF কেম্পটোত আছিল 11th APBNৰ জোৱান ঘটনাৰ পিছতে নিশাই হাস্পতালত উপস্থিত হৈ আহতসকলৰ বুজ ললে মন্ত্ৰী অতুল বৰাই এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বোকাখাটৰ পানবাৰী CRPF কেম্পত নিশা গ্ৰেনেড আক্ৰমণ গ্ৰেনেড নিক্ষেপ কৰে কোনো দুৰ্বৃত্তই গ্ৰেনেড বিস্ফোৰণত আহত হয় অসম আৰক্ষীৰ 3জনকৈ জোৱান আহত 3 জোৱান হৈছে সিদ্ধাৰ্থ বৰবৰা মিণ্টু হাজৰিকা আৰু সুশীল ভূমিজ বোকাখাট মহকুমা চিকিৎসালয়ত 3কে ভৰ্তি কৰোৱা হয় ঘটনাস্থলীত উপস্থিত হৈ মহকুমা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে বাইকেৰে আহিছিল দুৰ্বৃত্তই বাইকেৰে অহা দুৰ্বৃত্তই CRPF কেম্পলৈ নিক্ষেপ কৰিছিল গ্ৰেনেড এই গ্ৰেনেড আক্ৰমণত চোৰাং চিকাৰী জড়িত থকাৰ সন্দেহ কৰা হৈছে CRPF কেম্পটোত আছিল 11th APBNৰ জোৱান আহতৰ স্বাস্থ্যৰ বুজ লবলৈ মহকুমা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় মন্ত্ৰী অতুল বৰাই স্বাস্থ্যৰ বুজ লৈছে আৰু তদন্তৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে তদন্ত আৰম্ভ কৰা হৈছে দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে ঘটনা কেন্দ্ৰ কৰি বোকাখাটত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ডাঙৰকে শব্দ এটা হৈছে ধোঁৱা নিচিনা হৈছে কিবা টুকুৰা এটা এইখিনি ভৰি বেক সাইড এইখিনি জেগাত লাগিছে
চাইছোঁ অকণমান তেজ ওলাইছে এইখিনিৰ পৰা অলপমান হেৰিকৈ তাৰপিছত লগালগ মেডিকেললৈ আহিলোঁ আমি মেডিকেললৈ লৈ আহিলে আমি তাত আছিলোঁ 4-5জনমান আছিলোঁ এইখিনি জেগাত ডিউটি নাই ভাত বনাই আছিলোঁ তেতিয়া আমি সেই নিজৰ ৰুমত ভাত বনাই আছিলোঁ সেই ভাত বনাই আটাইকেইটা যদি আমি বাহিৰত থাকিলোঁ আমি ইয়াতে মানে অকণমান গৰম উঠিলে আটাই সোপা বহোঁ ইয়াতে বহাৰ কাৰণে যিমান আমি সেই ভাত বনাই থকাৰ কাৰণে আমাৰ আটাইকেইটা প্ৰাণটো বাচিলে নতু গ্ৰেনেড যিটো শব্দই আমাক মানে হেৰি কৰিছে কাৰণ আমাৰ এই ডেড বডিহে পালে এটা তিনিজন ভাত বনাই আছিলে ৰুমত আহত হৈছে তেওঁলোকে তেওঁ ভাত বনাই আছিলে ৰুমত গ্ৰেনেডটো ক'ত পৰিছে গ্ৰেনেড এই ৰাস্তাৰ ওচৰত এইটো আমাৰ মন্দিৰৰ মুখত আৰু আমি বহুত কষ্ট থাকোঁ ইয়াতে তাৰমানে বৰষুণ চৰষুণ পৰে ভিতৰত মানে আকৌ গৰমত থাকিব নোৱাৰি ফেন চেন নাই বহুত কষ্টৰে আমি হেৰি কৰি পেলাই যেনিবা ডিউটি চিউটি মাৰি পেলাই থাকোঁ মটৰচাইকেলৰ শব্দ মানে আমি সেই আঁতৰত থৈ আহিছে সেইটো শুনাহেঁতেন ওলাই থাকিলোহেঁতেন কিন্তু সেইবোৰ আমি একো নুশুনিলোঁ এইটো পানবাৰীৰ অৰিজিনেলি CRP কেম্প কিন্তু এতিয়া CRPF নাই আমাৰ ইয়াতে 11 বেটেলিয়নৰ এটা প্লেটুন এটা থাকে ডিউটিৰ কাৰণে প্ৰায় 8:20-25 বজাত এখন বাইক ইয়াৰ এইফালেদি খুব জোৰেৰে পাৰ হৈ যোৱাৰ আমি খবৰ পাইছোঁ আৰু ইয়াৰ পাছতে এটা গেৰেজৰ নিচিনা এটা চাউণ্ড হৈছে কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ 3জন আমাৰ আৰক্ষী জোৱান ইনজিয়ৰ্ড হৈছে কিন্তু ভেৰি চিম্পল ইঞ্জুৰি তেওঁলোক এতিয়া বোকাখাত SKM চিভিল হস্পিটেলত আছে আৰু তেওঁলোকৰ ইঞ্জুৰিটো একেবাৰে চিম্পল হিচাপে পোৱা গৈছে দুজনৰ ভৰিত দুখ পাইছে এজনৰ মাথাত অলপ দুখ পাইছে কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ আৰু এতিয়ালৈকে প্ৰাথমিক তদন্ত অৱস্থাত আমি ছাছপেক্টেড কিছুমান বস্তু পাইছোঁ এতিয়ালৈকে আমি এক্সট্ৰিমিষ্ট এংগলটো আমি পোৱা নাই আমি এটা ভাবিছোঁ যে আমাৰ গোলাঘাট জিলা আৰক্ষী যোৱা 1 বছৰে আমি ৰাইনো পচিঙৰ এগেইনষ্টে আমি খুব ষ্ট্ৰং একশ্যন লৈছোঁ more than 50 আমি ৰাইনো পচা আমি এৰেষ্ট কৰিছোঁ দুজন ৰাইনো পচাৰ এনকাউণ্টাৰত মৃত্যু হৈছে 11টাতকৈ বেছি আৰ্মছ ৰিকভাৰ হৈছে ইনক্লুডিং 1 AK-47 and 1 AK-56 মানে কি আমি খানা বনাই আছিলোঁ এই মূৰ্চাৰ কাষত মানে বাইক এখন পাৰ হৈ গৈছিলে বাইকখনে কি পেলাই থৈ গ'ল গম নাপাওঁ কিন্তু এনেকুৱাকে ভয়ংকৰ এটা ফুটিছে মানে গোটেই ঘৰত মানে 1 কিলোমিটাৰলৈকে মানে পাথৰ গৈছে পাথৰ গৈ আমাৰ গাটো পৰিছে পাথৰ ভিতৰত পৰি পুৰা একদম ধোঁৱা উঠি গৈছে আৰ্মি কেম্প আছিলে আৰ্মি নাই কি পিছে CRP আপোনাৰ হেৰি পুলিচ আছিলে পুলিচ বেটেলিয়ান আছিলে আৰু 2জনমান ঘাইল হৈছে বুলি শুনিছোঁ মানে এতিয়া শব্দ এটা শুনিলোঁ তাৰপৰা শব্দ শুনাত আমি চবে ওলাই আহিছোঁ তেতিয়া আমি গম পাইছোঁ যে ভিতৰত এটেক এটা হৈছে এটেক এটা হোৱাৰ কাৰণে মানে গোটেই দুখ পাইছে ভিতৰত পুলিচো আঘাত হৈছে তাৰপৰা এইখিনি পানবাৰী নিগম এতিয়া কি আছে কেম্প হয় এইটো পানবাৰী CRPF কেম্প হয় তাৰ ভিতৰত এনেকৈ ছাইডৰ এই মৰ্চাটো দিছে তাৰপৰা ধোঁৱা হৈ গৈছিলে আমাৰ মানুহে চবেই আহি পেলাই দেখিছে চব ধোঁৱা হৈ গৈছে আৰু চবৰ ঘৰত মানে একদম পূৰা কঁপনি উঠি গৈছে ডাঙৰকৈ শব্দ হৈছে তাৰপৰা আমি চবেই ওলাই আহিছোঁ ক'ত কি হৈছে বুলি গাড়ী ব্ৰাষ্ট হ'লেওতো ইমান ডাঙৰকৈ আৱাজ নহয় সেইকাৰণে আমি চাবলৈ আহিছোঁ যে কি হ'ল বুলি এতিয়া চাইছোঁ গোটেই ইয়াত ধোঁৱা হৈ আছে তেনেকুৱা কথা 3জন ইনজিয়ৰ হৈছে খুব বেয়া ধৰণে ইনজিয়ৰ হোৱা নাই মই আটাইকেইজন আৰক্ষী জোৱানৰ খা খবৰ ল'লোঁ সাধাৰণভাৱে আহত হৈছে সাধাৰণভাৱেই হওক বা যিভাৱে আহত নহওক কিয় ঘটনাটো নিন্দনীয় আৰু দুৰ্ভাগ্যজনক আমি গম পাইছোঁ যে ইতিমধ্যে আৰক্ষী অধীক্ষক আৰু পুলিচ ফ'ৰ্চ সেই ঠাইলৈকে ৰাওনা হৈছে তদন্ত নিশ্চয় জোৰদাৰ গতিতে চলিব আপোনালোকে দেখিছে যে ৰাজ্যখনত যোৱা বছৰকেইটাত শান্তি পৰিৱেশ এটা বিৰাজ কৰি আছে শান্তিৰ পৰিৱেশ যাৰ কাৰণে ৰাজ্যখন সমৃদ্ধিৰ দিশে আগবাঢ়িছে কিছুমান ব্যক্তি কিছুমান লোকটো থাকেই সমাজত যি উন্নয়ন নিবিচাৰে যি সমৃদ্ধি নিবিচাৰে যি শান্তি নিবিচাৰে গতিকে তেনেকুৱা কাৰোবাৰ দ্বাৰা এই ঘটনা সংঘটিত হৈছে তদন্ত কৰিলে গোটেই কথাখিনি নিশ্চয় ওলাই পৰিব আৰু দোষী ব্যক্তি নিশ্চয় শাস্তি পাব আমাৰ বোকাখাতৰ পৰা সংবাদদাতা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ সৈতে সংযুক্ত হৈছোঁ আৰু অধিক খবৰ লাভ কৰিবলৈ ধ্ৰুৱজ্যোতি শান্তিৰ অসমত হঠাৎ এই গ্ৰেনেড বিস্ফোৰণ দুৰ্বৃত্ত সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে আৰক্ষীয়ে হয় জয়ন্তত আমি যোৱা নিশাৰ পৰা আমি সবিস্তাৰে যি বাতৰি আমি সেই বাতৰি পৰিৱেশন কৰি আছো যিহেতু এয়া আচলতে বোকাখাতীয়া ৰাইজৰ বাবে এটা খুব ডাঙৰ খবৰ কিয়নো
বোকাখাটত এইটোৱে সম্ভৱ চাগে পোনপ্ৰথমভাৱে এনেধৰণৰ গ্ৰেনেড বিস্ফোৰণ যিটো আনকি যিটো পাণবাৰীস্থিত যি CRPFৰ কেম্প আছিল পূৰ্বে CRPFৰ কেম্প আছিল বৰ্তমান সেই তাত কিন্তু CRPFৰ জোৱান নাথাকে সেই কেম্পটো অসম আৰক্ষী একাদশ বেটেলিয়ানেহে সেই যিটো কেম্প সেই কেম্পটো ব্যৱহাৰ কৰি আছিল আৰু যোৱা নিশা প্ৰায় 8:20-25 সময়ত স্থানীয় লোকে আমাক জনোৱা মতে যে এখন বাইক পাৰ হৈ গৈছিল আৰু বাইকখন পাৰ হৈ যোৱাৰ পিছত এটা প্ৰচণ্ড শব্দৰে গোটেই অঞ্চল কঁপি উঠিছিল আৰু তাৰ পিছতে 3জনকৈ ব্যক্তি যি আৰক্ষী জোৱান 3জনকৈ আৰক্ষী জোৱান আচলতে আহত হৈছে আৰু সামান্য পৰিমাণে আহত হৈছে বুলি আমাক জনাইছে আৰু আমিও নিজেই চিকিৎসালয়লৈ গৈছিলোঁ আৰু চিকিৎসালয়লৈ গৈ তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিছিলোঁ আৰু লগতে স্থানীয় বিধায়ক বোকাখাটৰ সমজিল্লা আয়ুক্ত লগতে গোলাঘাট জিলাৰ যি আৰক্ষী অধীক্ষক আহি গোটেই ঘটনা আচলতে তদন্ত কৰি আছে আৰু বৰ্তমানলৈকে কিন্তু যি এই গ্ৰেনেড বিস্ফোৰণৰ আঁৰত আচলতে কোন জড়িত হৈ আছে সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই কিয়নো যোৱা নিশা ইতিমধ্যে আৰক্ষীয়ে গোটেই বোকাখাটৰ বিভিন্ন অঞ্চলত তেওঁলোকৰ যি তেওঁলোকৰ যি কুচকাৱাজ সেই কুচকাৱাজ আৰম্ভ কৰিছে আৰু তেওঁলোকে বোকাখাটৰ বিভিন্ন অঞ্চলত তেওঁলোকে যি পহৰা দিয়াৰ ব্যৱস্থা কৰিছে আৰু ধ্ৰুৱজ্যোতি প্ৰাথমিকভাৱে আৰক্ষীয়ে এয়া কাক সন্দেহ কৰিছে ইয়াৰ আঁৰত কোনো উগ্ৰপন্থীৰ হাত থাকিব পাৰে চোৰাং চিকাৰীৰ কথা কোৱা হৈছে যদি চোৰাং চিকাৰীয়ে গ্ৰেনেড নিক্ষেপ কৰিছে সেয়াও এটা ডাঙৰ কথা কাৰণ ইয়াৰ পূৰ্বে চোৰাং চিকাৰীয়ে গ্ৰেনেড ব্যৱহাৰ কৰা তেনে কোনো খবৰ আমি পোৱা নাছিলোঁ চোৰাং চিকাৰীয়ে চোৰাংকৈ কাজিৰঙাত প্ৰৱেশ কৰে গড় নিধন বা তেনেকুৱা উদ্দেশ্য লৈ গতিকে গ্ৰেনেড হাতত লৈ চোৰাং চিকাৰীৰ প্ৰৱেশ সেয়াও এটা ডাঙৰ কথা গতিকে আৰক্ষীয়ে প্ৰাথমিকভাৱে কাক সন্দেহ কৰিছে এই বিষয়টোত হয় জয়ন্ত চক যোৱাকালি আমাক যেতিয়া ভাষ্য প্ৰদান কৰিছিল গোলাঘাটৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ভাষ্য প্ৰদান কৰিছিল আমি যেতিয়া তেওঁক সুধিছিলোঁ যে এই ঘটনাৰ আঁৰত কোনোবা নিষিদ্ধ সংগঠনৰ জড়িত হৈ আছে নেকি আৰু তেওঁ আমাক কৈছিল যে গোটেই দিশ আমি পৰ্যবেক্ষণ কৰি আছো আৰু এয়া আচলতে তেওঁলোকে এটা সন্দেহ প্ৰকাশ কৰিছে যে যিহেতু গড় চিকাৰীক তেওঁলোকে যোৱা মাহত দুটাকৈ গড় চিকাৰী আচলতে নিধন কৰিবলৈ সক্ষম হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰু তাৰ আঁৰতে আচলতে এই গড় চিকাৰীৰ নিধন কৰাৰ ক্ষেত্ৰত যি আৰক্ষীয়ে যি ধৰণৰ বিশেষ ভূমিকা গ্ৰহণ কৰিছে সেইবাবে আৰক্ষী হয়তো গড় চিকাৰীৰ লগত জড়িত কোনো ব্যক্তিয়ে টাৰ্গেট কৰি লৈছে নেকি বা তেওঁলোকক কিবা বেলেগ সংগঠনে তেওঁলোকক ছাপোৰ্ট কৰিছে নেকি সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু আৰক্ষী অধীক্ষকগৰাকীৰ ভাষ্য মতে যে এয়া হয়তো গড় চিকাৰীৰ লগত জড়িত কোনো ব্যক্তিয়ে এনেধৰণৰ গ্ৰেনেড বিস্ফোৰণে তেওঁলোকক আঘাত কৰিব বিচাৰিছে নেকি সেয়া কথাহে আমাক কিন্তু জানিব লাগিছিল ধন্যবাদ ধ্ৰুৱজ্যোতি ধেমাজিৰ মাছখোৱাত পঞ্চায়তৰ সভাপতি নিৰ্বাচন কেন্দ্ৰিক সংঘাত মাছখোৱা খণ্ড উন্নয়ন বিষয়াৰ সন্মুখতে সন্মিলিত গণশক্তি অসম দলৰ গুণ্ডা বাহিনীয়ে গুৰুলকৈ প্ৰহাৰ কৰে বিজেপি সমৰ্থিত ৱাৰ্ড সদস্যাক ধেমাজিৰ মাছখোৱা জিলা পৰিষদৰ অন্তৰ্গত 26 নম্বৰ চিচিমুখ গাঁও পঞ্চায়তৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী সভাপতি নিৰ্বাচিত হোৱাৰ পিছতে সন্মিলিত গণশক্তি অসম দলৰ ৱাৰ্ড সদস্যাৰ স্বামীৰ লগতে একাংশ ভেৰণীয়া গুণ্ডাই গুৰুলকৈ প্ৰহাৰ কৰে মহিলা ৱাৰ্ড সদস্যাক ৱাৰ্ড সদস্য ৰাকেশ মুণ্ডাকো বিডিঅ কাৰ্যালয়ৰ পৰা চোঁচৰাই গাড়ীত উঠাই অপহৰণ কৰি নিয়ে গুণ্ডা বাহিনীয়ে ঘটনা সন্দৰ্ভত মাছখোৱা আৰক্ষী চকীত এজাহাৰ দাখিল বিজেপি সমৰ্থিত ৱাৰ্ড সদস্যসকলৰ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ লগতে অপহৃত ৰাকেশ মুণ্ডাক শীঘ্ৰেই উদ্ধাৰ কৰাৰ দাবীত মাছখোৱা আৰক্ষী চকীত প্ৰতিবাদ সাব্যস্ত কৰে একাংশই অলৰেডি প্ৰেচিডেণ্টৰ কাৰণে কাগজ পত্ৰও লিখি থৈছিলেগৈ তাৰপাছত 22 প্ৰেচিডেণ্টৰ কাৰণে লিখিব লওঁতে ইহঁতৰ মানুহে ডাইৰেক্ট দৰ্জাটো খুলি দিলেগৈ তাৰপাছত গুচি কৰিলেগৈ মোক ইয়াৰ আমাৰ চাপোজ 7জন আছিলে এইজনক লৈ গৈছে ৰাকেশ মুণ্ডাক এতিয়ালৈকে দিয়াই নাই বিচাৰি পোৱা নাই ভোটিং কৰিলোঁ ভোটিং কৰাৰ পিছত আকৌ ৰিজাল্ট হ'ল নহয় ৰিজাল্ট কাউণ্টিং হৈছে কাউণ্টিং হওঁতে আমাৰ 6টা হ'ল ইহঁতৰ 4টা হ'ল 4টাৰ পিছত মানে ফোন কৰিলে ইহঁতৰ বিদ্যুতৰ মানুহ ফোন কৰিলে ইহঁতৰ জিকিলে বুলি কোৱাৰ কাৰণে ইয়াতে 1 নম্বৰ ৱাৰ্ড মেম্বাৰে দৰ্জাটো কৰি দিলে দৰ্জাটো খোলাৰ লগে লগে ইহঁতে আহি দৌৰি কৰি মাৰপিট কৰিলে মিজোৰামত ভয়ংকৰ ভূমিস্খলন মণিপুৰ মিজোৰাম সংযোগী ঘাইপথত খহিল পাহাৰৰ মাটি এনগুপা গাঁৱত সংঘটিত ভূমিস্খলনৰ ফলত হৈছে বিস্তৰ ক্ষতি সাধন দুটাকৈ বাসগৃহ
সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হোৱাৰ লগতে বন্ধ হৈ পৰিছে পথটো। এয়া অন কেমেৰাত দুটাকৈ বাসগৃহৰ ওপৰত ভূমিস্খলনৰ ঘটনা। এয়া দেখুৱাইছোঁ আমি দৃশ্য, এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। মিজোৰামত এই ঘটনাই আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। কেমেৰাৰ সন্মুখতে সংঘটিত হৈছে এই শিহৰণকাৰী ভূমিস্খলন। ধাহি মুহি লৈ গ'ল দুটাকৈ বাসগৃহ। ভূমিস্খলনৰ পিছতে অঞ্চলটোত আবদ্ধ ৰোগী তথা আন আন লোকক উদ্ধাৰ কৰিছে প্ৰশাসনৰ লোকে। অম্বুবাচী মহাযুগক লৈ উত্থপ্ত হৈ উঠিছে শক্তিপীঠ কামাখ্যা ধাম। কাইলৈ প্ৰবৃত্তি। পুনৰ জনাইছোঁ, কাইলৈ হৈছে নিবৃত্তি। কাইলৈ পুৱতি নিশা ভক্তৰ বাবে খোল খাব কামাখ্যাৰ দুৱাৰ। অম্বুবাচী মহাযুগক লৈ নীলাচলৰ বুকুত সমাগম হৈছে দেশ বিদেশৰ লাখ লাখ ভক্তৰ। মাৰ আশীষ ল'বলৈ কামাখ্যা মন্দিৰত ভিৰ কৰিছে লাখ লাখ ভক্তই। দিনে নিশাই ভক্তৰ সমাগমেৰে কামাখ্যা ধামত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। আজি পুৱাৰে পৰাও কামাখ্যা ধামত দেখিবলৈ পোৱা হৈছে ভক্তৰ সমাগম। মাৰ আশীষ কামনাৰে বিভিন্ন বেশভূষাৰে তপ জপত ব্যস্ত সাধু সন্ন্যাসী। সাধু সন্ন্যাসীৰ সাধনাৰে যেন উদ্বেলিত হৈ উঠিছে মা কামাখ্যা ধাম। দিনে নিশাই একাকাৰ হৈ পৰিছে জনসমুদ্ৰৰে নীলাচলৰ বুকু। আজি পুৱাৰে পৰাও অগণন ভক্তৰ ভিৰ। কাইলৈ খোল খাব মা কামাখ্যা ধামৰ মুখ্য দ্বাৰ। মা কামাখ্যাৰ আশীষ ল'বলৈ ইতিমধ্যে দেশ বিদেশৰ পৰা অহা সাধু সন্তসকলে নীলাচলৰ বুকুত বাহৰ পাতি আছে, তপ জপত ব্যস্ত হৈ আছে। লগতে ভক্ত দৰ্শনাৰ্থীসকলেৰে ভৰি পৰিছে মা কামাখ্যা ধাম। সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। দীপাংকৰ, আজি হৈছে অন্তিমটো দিন অম্বুবাচী মেলাৰ। তপ জপত ইতিমধ্যে সাধু সন্তসকল ব্যস্ত হৈ আছে। এক উখল মাখল পৰিৱেশ, জনসমুদ্ৰ, ভক্তিৰস সামগ্ৰিক পৰিৱেশ আপোনাৰ জৰিয়তে আমি দেখুৱাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক। নিশ্চয় জয়ন্ত, লোকমান্যতা অৰ্থাৎ সেই যি মান্যতা কৰা হয় বা যিটো কথা মানি অহা হৈছিল দীৰ্ঘদিনে, সেই লোকবিশ্বাসৰ আঁত ধৰি আজি অম্বুবাচীৰ চতুৰ্থ দিন হিচাপে বিবেচিত হৈছে। আৰু চতুৰ্থ দিনত আজিও দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ভক্তৰ সাধু সন্তৰ সমাগম। আৰু মোৰ পিছপিনে সঞ্জয় বৰাই যদি মোৰ পিছপিনে দেখুৱাই, এই মুহূৰ্তত মাৰ এয়া কাপোৰ ঢাকি থোৱা আছে। অৰ্থাৎ কাইলৈ অম্বুবাচীৰ পুৱাৰ ভাগত নিবৃত্তি আছে আৰু নিবৃত্তিৰ পিছতেই কাপোৰ আঁতৰাই দিয়া হ'ব মাৰ বক্ষৰ পৰা। দুৱাৰ খুলি দিয়া হ'ব ভক্তৰ বাবে, সাধু সন্তৰ বাবে। আৰু সেই মা কামাখ্যাক এই ধৰণে যি আৰাধনা দীৰ্ঘ সময় ধৰি এই অম্বুবাচীৰ সময়ছোৱাত এক প্ৰকাৰ মান্যতা ৰাখি যিদৰে উপাসনা কৰা হয়, সেই উপাসকসকলৰ বাবেই বিশ্বাস কৰি অহা কথাবোৰৰ বাবে তেওঁলোকে সত্যতা প্ৰমাণ হোৱা বুলি বা তেওঁলোকে এই ধৰণৰ কথা বিশ্বাস কৰি আহিছে। আৰু তাকে আঁত ধৰি এই মুহূৰ্তত মই দেখুৱাইছোঁ বতৰ খুবেই ভাল আৰু বৰষুণ হয়তো কিছু সময়ৰ পিছত আহিব পাৰে, এনেকুৱা ধৰণৰ বিষয়ক লৈ বতৰ বিজ্ঞানেও এই মুহূৰ্তত আগজাননী দিছে। কিন্তু যোৱাকালিও সাংঘাতিকভাৱে বতৰৰ উষ্ণতা বৃদ্ধি পাইছিল, 33-34 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছিল। কিন্তু যেতিয়াই বৰষুণ জাক আহিছিলে তাৰপিছত প্ৰায় 27-28 ডিগ্ৰী চেলচিয়াছলৈ যি গৰমৰ উষ্ণতা হ্ৰাস পাইছিল। কিন্তু এই মুহূৰ্তত প্ৰায় 28 ডিগ্ৰী চেলচিয়াছৰ তাপমাত্ৰা এই মুহূৰ্তত নীলাচল ধামত। আৰু এই মুহূৰ্তত পুৱা প্ৰায় 9 বাজিবলৈ হৈছে বা 8 বাজি গৈছে। কিন্তু এই মুহূৰ্ততো যি প্ৰৱেশ আৰু প্ৰস্থান বা এই প্ৰদক্ষিণৰ যি এই ব্যৱস্থা, এই ব্যৱস্থাৰ মাজেৰে ভক্তসকলে খুব সুশৃংখলাবদ্ধভাৱে আগবাঢ়িছে। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ মাৰ দেৱালয়, যি দেৱালয় এই মুহূৰ্তত বন্ধ হৈ আছে। আৰু আমাৰ ষ্টুডিঅ' ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাই আছে, সঞ্জয় বৰাই দেখুৱাই আছে। আৰু খুব সুশৃংখলাবদ্ধভাৱে ভক্তসকল পাইছে, ভক্তসকল ওলাই গৈছে। আৰু যিসমূহ সাধু সন্ত সন্ন্যাসী বা সন্ন্যাসিনীৰে এক প্ৰকাৰ ভৰি পৰা এই পৰিৱেশৰ মাজত আমি তেওঁলোকৰ সৈতেও আমি কথা বাৰ্তা হ'বলৈ চেষ্টা কৰিম, তেওঁলোকৰ মতামত আপোনালোকক শুনাম। কিন্তু দূৰ দূৰণিৰ সাধু সন্ত ভক্ত দৰ্শনাৰ্থীৰে বৰ্তমান ভৰি পৰিছে নীলাচলৰ ধাম। দুই এজন আমি ইয়াত লোক আছে, তেওঁলোকৰ সৈতে কথা পাতিম। কিন্তু সঞ্জয় বৰাই যদি এই মুহূৰ্তত যিটো ভিজুৱেল দেখুৱাই আছে, এই মুহূৰ্তত সেয়া বলিশাল আৰু মাৰ দুৱাৰ বন্ধ হৈ থকাৰ এটা পৰিৱেশ, যি পৰিৱেশত কিছু সময়ৰ পিছত
পিছতে ইয়াত কুণ্ড যজ্ঞ আৰম্ভ হ'ব, বলি প্ৰথা বলি পৰ্ব ইয়াত ব্যৱস্থা থাকিব। গতিকে তাৰো পৰিৱেশ আমি জনতা দৰ্শকসকলক দেখুৱাম। কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ দূৰ দূৰণিৰ ভক্তসকল আহিছে, দুই এজন ভক্তৰ সৈতে আমি কিছু কথা বাৰ্তা হওঁ। তেতিয়াহ'লে কাহা से आए हैं दीदी? कहाँ से? कौन पूरा आई से? पटाक्षण चल रहे हैं, क्या बोलेंगे माँ के बारे में? बहुत अच्छा है और मन को बहुत तसल्ली हो रहा है। ये 4 साल से माँ के पास आ रहे हैं। कहाँ से आप? हैदराबाद से आ रहे हैं। मतलब हर साल आते हैं? हर साल आते हैं। আৰু সাধু সন্ত বা যিসকল ইয়াত ভক্ত দৰ্শনাৰ্থী আছে তেওঁলোকৰ সৈতে কথা বাৰ্তা হ'বলৈ আমি চেষ্টা কৰিম। কিন্তু জয়ন্ত, আজি দিনৰ ভাগত ইয়াত কিছু বহুত সাংঘাতিকভাৱে ইয়াত ভক্ত দৰ্শনাৰ্থী সমাগম হ'ব বুলি এক প্ৰকাৰ তথ্য এই মুহূৰ্তত দলীয় সমাজে সদৰি কৰিছে। কিন্তু ক'ব বিচাৰিছোঁ 2022 চনত প্ৰায় 3.5 লাখ, 2023 চনতো প্ৰায় 4-5 লাখ ভক্তৰ সমাগম ঘটিছে। কিন্তু বিগত বৰ্ষত প্ৰায় 7,30,000 ভক্তৰ সমাগম ঘটা অম্বুবাচী মেলাত কিন্তু এইবাৰ অনুমান কৰা হৈছে ভক্তৰ সংখ্যা হ্ৰাস পাব। কাৰণ সন্ধিয়া ঠিক 6 বজাৰ লগে লগে প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে, পুৱা 5 বজাৰ পিছত প্ৰৱেশদ্বাৰ খুলি দিয়া হৈছে। গতিকে এই যিটো সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে, এই সময়সীমাৰ ভিতৰত থাকি ভক্ত সাধুসন্ত বা দৰ্শনাৰ্থীৰ ইয়াত প্ৰৱেশ ঘটিছে। গতিকে আমি পিছৰ সময়ছোৱাত আমি দৰ্শকসকলক ইয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম, বিভিন্নজনৰ মতামত সংগ্ৰহ কৰি আমি দৰ্শকসকলক শুনাম। কিন্তু কম যে ভিৰ বাঢ়িব আজি যিহেতু চতুৰ্থটো দিন, আৰু ভিৰ বঢ়াৰ লগে লগে যেন মা কামাখ্যা ধামৰ নীলাচলৰ এই ঐশ্বৰ্য শক্তিৰ মাজত বিশ্বাসৰে এক প্ৰকাৰ আলোকিত হৈ পৰিব। আৰু সঞ্জয় বৰাই পৰিৱেশসমূহ মুহূৰ্তত দেখুৱাইছে। হয়, আৰু এয়া দীপাংকৰে আমাক দেখুৱাই আছে এই মুহূৰ্তত মা কামাখ্যা ধামৰ পৰিৱেশ, বীৰ বাট নোপোৱা পৰিৱেশ। এয়াই আস্থা, এয়াই উপাসনাস্থলী, এয়াই শক্তিস্থলী মা কামাখ্যা ধাম। শক্তিৰ নিচান উৰুৱাই এয়া মহা অম্বুবাচী মহাযুগত দেশ বিদেশৰ অগণন ভক্তৰে উদুলি মুদুলি নীলাচলৰ বুকু। দীপাংকৰ, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমবাৰীৰ গছ স্থানান্তৰক লৈ কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিলে উচ্চ ন্যায়ালয়ে দীঘলী পুখুৰীৰ গছ স্পৰ্শ নকৰিবলৈও চৰকাৰক নিৰ্দেশ আদালতৰ। এলেকাটোৰ 77 জোপা গছ স্থানান্তৰক লৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। উৰণ সেতু নিৰ্মাণৰ বাবে গছসমূহ স্থানান্তৰ কৰা হৈছিল। জ্যেষ্ঠ সাংবাদিক মহেশ ডেকাই কৰিছিল আবেদন। গণ অধিকাৰ কৰ্মী জয়ন্ত গগৈয়ে দাখিল কৰিছিল আবেদন। শুনানি গ্ৰহণ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ লানু চুংকুম জমিৰৰ, ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰো শুনানি গ্ৰহণ। শুকুৰবাৰে পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। আমবাৰীৰ গছ স্থানান্তৰ কৰাক লৈ কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে ন্যায়ালয়ে। দীঘলী পুখুৰীৰ গছ স্পৰ্শ নকৰিবলৈ চৰকাৰক দিছে কঠোৰ নিৰ্দেশনা। এলেকাটোৰ 77 জোপা গছ স্থানান্তৰক লৈ এই নিৰ্দেশনা জাৰি। উৰণ সেতু নিৰ্মাণৰ বাবে গছসমূহ স্থানান্তৰ কৰা হৈছিল, একাংশ গছ কাটি পেলোৱা হৈছিল। জ্যেষ্ঠ সাংবাদিক মহেশ ডেকাই কৰিছিল আবেদন। গণ অধিকাৰ কৰ্মী জয়ন্ত গগৈয়ে দাখিল কৰিছিল আবেদন। শুনানি গ্ৰহণ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ লানু চুংকুম জমিৰৰ, ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰো শুনানি গ্ৰহণ। শুকুৰবাৰে পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। শিৱসাগৰৰ ভটিয়াপাৰত বিগত 14 দিনে ONGCৰ RDS 147 ৰিগৰ পৰা অহৰহ নিৰ্গমন হৈয়ে আছে গেছ। ONGCৰ বিশেষজ্ঞৰ দলৰ সৈতে যৌথভাৱে চেষ্টা চলাইছে আমেৰিকাৰ 3জনীয়া বিশেষজ্ঞই। পূৰ্বৰ তুলনাত গেছৰ চাপ হ্ৰাস পোৱাৰ লগতে শব্দৰ প্ৰাবল্যও হ্ৰাস পাইছে। ৰিগ আঁতৰাই মুকলি কৰাৰ পিছতে কেপিং কৰি গেছ নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা চলাই আছে বিশেষজ্ঞৰ দলে। ৰিগ আঁতৰাবলৈ অনা হৈছে প্ৰায় 200 টন ওজনৰ ক্ৰেন। আনহাতে দিখৌ নৈৰ জলস্তৰ বৃদ্ধি পোৱাত কাম কৰাত জটিলতাৰ সৃষ্টি হৈছে। তদুপৰি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰো ৰোষত পৰিছে ONGC কৰ্তৃপক্ষ। ৱাক অভাৰ ড্ৰিল ছাইটত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনুমতি নোলোৱাকৈ কাম আৰম্ভ কৰাত কাৰণ দৰ্শোৱাৰ জাননী ONGCক। ইফালে এতিয়াও শিবিৰত আশ্ৰয় লৈ আছে একাংশ পৰিয়াল। ONGCৰ বিৰুদ্ধে ক্ষোভত জ্বলি আছে ভুক্তভোগী ৰাইজ।
RDS 147 ৰিগৰ শেহতীয়া খবৰ লাভ কৰিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সৈতে। প্ৰদীপ, আজি 14টা দিন এনেদৰে সময় পাৰ কৰিবলগীয়া হৈছে ৰাইজৰ ক্ষোভ ক্ৰমাৎ বৃদ্ধি পাইছে। এতিয়াও আমেৰিকাৰ বিশেষজ্ঞই বিশেষভাৱে সফল হ'ব পৰা নাই গেছৰ নিৰ্গমন সম্পূৰ্ণৰূপে ৰোধ কৰাত। আজিৰ দিনটোত আৰু কেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে? হয় জয়ন্ত, আজি 14টা দিনে অহৰহ গেছ নিৰ্গমন অব্যাহত আছে এই 147A নম্বৰৰ ৰিগটোত। আজি গেছ নিৰ্গমন ৰোধ কৰিবলৈ তেওঁলোকে আজিও চেষ্টা অব্যাহত ৰাখিছে। আমাক আজি জানিবলৈ দিয়া মতে আজি এই ONGCৰ যি সংকট ব্যৱস্থাপনা দল আছে আৰু আমেৰিকাৰ 3জনীয়া বিশেষজ্ঞ দলে যৌথভাৱে তেওঁলোকে আজি এই ৰিগটো আঁতৰাবলৈ যত্ন কৰিব। ৰিগটো কালিয়ে আঁতৰোৱাৰ কথা আছিলে, কিন্তু প্ৰতিকূল বতৰৰ বাবে যথেষ্ট বাধাৰ সন্মুখীন হ'ল। ক্ৰেন আহি পোৱাত দেৰি হ'ল। আজি ইয়াত প্ৰায় 200 টন ওজনৰ এখন অত্যাধুনিক ক্ৰেন আনি ইয়াত ৰাখিছেহি। সেই ক্ৰেনখনে ৰিগটো উঠাবলৈ যত্ন কৰিব। ৰিগটো উঠোৱাৰ পিছত যি স্থানৰ পৰা গেছ নিৰ্গমন হৈ আছে সেই পাইপত কেপিং কৰিবলৈ চেষ্টা কৰিব। কেপিং কৰিবলৈ এতিয়াও যথেষ্ট সময় আছে, কিন্তু ৰিগটো আজিয়ে তাৰ পৰা উঠাবলৈ চেষ্টা চলাব, সেই কথা আমাক জানিবলৈ দিছে। আৰু এই ৰিগ আঁতৰাৰ সময়ত যিকোনো ধৰণৰ বিপদ আহিব পাৰে বা আন এক দুৰ্ঘটনা হ'ব পাৰে। গতিকে অতি সাৱধানতাৰে তেওঁলোকে এই কাম সম্পন্ন কৰিবলৈ চেষ্টা কৰিব, যাৰ বাবে আজি এই স্থানৰ পৰা কালিলৈকে তালৈ মোবাইল ফোন নিবলৈ দিয়া হৈছিলে। তাত বহুতেই ফটো কেমেৰা বা ভিডিঅ' সংগ্ৰহ কৰিব পাৰিছিলে। তালৈ গৈ তেওঁলোকৰ ONGCৰ কৰ্মচাৰীও ফটো তোলা তাত দেখা গৈছিলে বা ফোনত কথা পতা দেখা গৈছিলে। কিন্তু আজি তাত সম্পূৰ্ণ মোবাইল ফোন বন্ধ ৰাখিবলৈ সেই স্থানত নিৰ্দেশনা দিয়া হৈছে। মোবাইল ফোন নিবলৈ দিয়া হোৱা নাই, কাৰণ আজি ৰিগটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ অংশ তেওঁলোকে প্ৰথমে আঁতৰাব, তাৰপিছত সম্পূৰ্ণ ৰিগটো উঠাবলৈ যত্ন কৰিব। গতিকে এইখিনি কাম কৰোঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে আৰু অতি বিপদজনক কাম। আৰু তাত যথেষ্ট সংখ্যক আজি SDRF NDRFৰ বাহিনী নিয়োগ কৰি থোৱা আছে। অগ্নি নিৰ্বাপক বাহিনী সম্পূৰ্ণৰূপে সষ্টম হৈ আছে। আৰু যিমান বিলাক তাত অন্যান্য আনুষংগিক সা সামগ্ৰী আছিলে সেইবোৰ সকলো আঁতৰাই পেলোৱা হৈছে। দ্বিতীয় কথাটো হ'ল ONGCলৈ আন দুটা বিপদ আহিছে। সেয়া হৈছে দিখৌ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলত আচলতে পানী নিক্ষেপ কৰি থকা যি মেচিন তাত স্থাপন কৰি থৈছিলে সেই মেচিনসমূহ পুনৰ ওপৰলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে। ইয়াৰ উপৰিও ONGCলৈ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। কাৰণ ইয়াত ONGCয়ে যেতিয়া ইয়াত ৰিগৰ কাম চলাইছিলে, ইয়াত পুনৰ কাম আৰম্ভ কৰিছিলে, সেই যিটো ঠিকাদাৰ প্ৰতিষ্ঠানে ইয়াত SK পেট্ৰ'য়ে কাম আৰম্ভ কৰিছিলে, এই ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কোনো ধৰণৰ অনুমতি তেওঁলোকে লোৱা নাছিলে বা কিমান ধৰণৰ ইয়াত আৱৰ্জনা ইয়াত ওলাব পাৰে বা ওলাইছে এই বিষয়ে কোনো ধৰণৰ অৱগত কৰা নাছিলে। ইয়াত যে এই ৰিগটোত যে কাম আৰম্ভ কৰিছে সেই কথা কোনো মুহূৰ্তই আচলতে দিয়া নাছিলে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক, যাৰ বাবে তেওঁলোকে কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে ONGC কৰ্তৃপক্ষক। তেওঁলোকে কেইবাখনো আচলতে আইন তেওঁলোকে উলংঘা কৰা বুলি তেওঁলোকে স্পষ্টকৈ সেই জাননীখনত উল্লেখ কৰিছে। আমি জনাব বিচাৰিম সেই ৱাটাৰ এক্ট 1974, এয়াৰ এক্ট 1981 তেওঁলোকে উলংঘা কৰিছে বুলি স্পষ্টকৈ সেই জাননীখনত উল্লেখ কৰিছে। গতিকে ONGCয়ে এই বিষয়ে তেওঁলোকক জবাব দিব লাগিব আৰু 15 দিনৰ ভিতৰত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে আমাক সদৰি কৰিছে। গতিকে ইয়াৰ মাজতে কিন্তু আজি অতি আচলতে সাৱধানতাৰে তেওঁলোকে ৰিগটো আঁতৰাবলৈ যত্ন কৰিব আৰু সকলোৱে কামনা কৰিছে। সফল হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। প্ৰদীপ, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। মেঘালয় আৰক্ষীয়ে অব্যাহত ৰাখিছে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্ত। মেঘালয় আৰক্ষীৰ ট্ৰানজিট ৰিমাণ্ডত অন্যতম অভিযুক্ত লোকেন্দ্ৰ সিং টোমৰ
তিনিদিনীয়া ট্ৰেঞ্জিট ৰিমাণ্ডত লোৱা লোকেন্দ্ৰ সিঙক কাইলৈ মেঘালয়লৈ আনি জেৰা চলাব তদন্তকাৰী আৰক্ষীৰ দলে। লোকেন্দ্ৰৰ বিৰুদ্ধে ৰাজা হত্যাকাণ্ডৰ তথ্য লুকুৱা আৰু আৰক্ষীক তদন্তত বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছে। লোকেন্দ্ৰ সিং তোমাৰক মধ্যপ্ৰদেশৰ আদালতত হাজিৰ কৰাৰ পিছতে মেঘালয় আৰক্ষীয়ে বিচৰা ট্ৰেঞ্জিট ৰিমাণ্ডত অনুমতি প্ৰদান কৰে। লোকেন্দ্ৰক প্ৰথমে পথেৰে অনা হ'ব ইন্দোৰলৈ আৰু তাৰ পিছতে বিমানেৰে দিল্লীলৈ আনি শ্বিলঙলৈ অনা হ'ব ৰাজা হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত লোকেন্দ্ৰ সিং তোমাৰক। आज माननीय न्यायालय न्यायिक मजिस्ट्रेट प्रथम श्रेणी सुश्री अर्पिता त्रिपाठी मैम के यहाँ पे आरोपी लोकेंद्र तोमर को बहुचर्चित हत्याकांड सोनम रघुवंशी प्रकरण में अनुसंधान अधिकारी द्वारा 3 दिन की ट्रांजिट रिमांड के लिए पेश किया गया था, जिसमें न्यायालय द्वारा अभियुक्त को 3 दिन के ट्रांजिट रिमांड पर स्वीकृति दी गई है। ইয়াৰে সৈতে সময় হ'ল গুড মৰ্নিং 18ৰ পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে আগবঢ়াম দ্ৰুত সংবাদ। নমস্কাৰ।